ছাত্ৰীসকল, মই আজি তোমালোকক সংখ্যাগত ধৰ্মৰ চাৰিটা আছিল। অলৰেডি আমি দ্ৰাৱকৰ আপেক্ষিক বাষ্পীয়চাপৰ অৱনমন আৰু উতলাংক উন্নয়ন চাইছিলো। আজি বাকী দুটা যে আছে, হিমাংক অৱনমন আৰু ৰসাৱৰ্তী চাপ, সেই দুটা শিকাব ওলাইছো। তো প্ৰথমে আমি চাম হিমাংক অৱনমন। হিমাংক অৱনমন হিমাংক অৱনমন। ফাৰ্ষ্ট কথাটো হৈছে হিমাংক কি বস্তু? হিমাংক হৈছে কোনো এটা জুলীয়া পদাৰ্থৰ বাষ্পীয় চাপ যদি গোটা পদাৰ্থৰ বাষ্পীয় চাপৰ সমান হয়, সেই উষ্ণতাক দ্ৰৱটোৰ হিমাংক বোলে। ডেফিনেশ্যনটো লিখিম, যি উষ্ণতাত জুলীয়া পদাৰ্থ এটাৰ বাষ্পীয় চাপ গোটা অৱস্থাৰ বাষ্পীয় চাপৰ সমান হয়, সেই উষ্ণতাকে পদাৰ্থটোৰ হিমাংক বোলে। আশা কৰো বুজি পালা। যি উষ্ণতাত জলীয় পদাৰ্থৰ বাষ্পীয় চাপ গোটা অৱস্থাৰ বাষ্পীয় চাপৰ সমান হয়, সেই উষ্ণতাকে পদাৰ্থটোৰ হিমাংক বোলে। এতিয়া আমি এটা বিশুদ্ধ জলীয় পদাৰ্থ ললো, সাপোজ ইয়াতে পানী ললো, যি ললো, এইটো হল দ্ৰাৱক ললো, বিশুদ্ধ দ্ৰাৱক, আৰু এটা সলিউশন ললো। ইয়াৰ লগত সাপোজ মই চেনি মিক্স কৰিলো, এইটো হল দ্ৰৱ। তো দ্ৰাৱক আৰু দ্ৰৱ। এতিয়া আমি দুয়োটাকে ফ্ৰিজত ৰাখি দিলো, দেখা যাক কোনটো সোনকালে বৰফ হয় বা গোট মাৰে। দেখা যাব যে এই দ্ৰাৱকটো সোনকালে 0 ডিগ্ৰী পোৱাৰ লগে লগে ই কি হৈ যাব, সাপোজ এইটো পানী লৈছো, পানী লোৱাৰ কাৰণে 0 ডিগ্ৰীত কি হ'ব, বৰফ হ'ব। কিন্তু এইটো 0 ডিগ্ৰীত বৰফ নহ'ব, কাৰণ এইটো চেনি দ্ৰৱ আছে। তো সাপোজ এইটো দেখা গ'ল যে -10 ডিগ্ৰী সেলসিয়াছত কি হৈ গ'ল, বৰফ হ'ল। তেতিয়াহ'লে ইয়াতকে ইয়াৰ হিমাংক কি হ'ব, যথেষ্ট কম হ'ব। তো সদায় মনত ৰাখিবা, যদি হিমাংকৰ ক্ষেত্ৰত বিশুদ্ধ দ্ৰাৱকতকৈ দ্ৰৱৰ হিমাংক সদায় কি হ'ব, কম হ'ব। যদি আমি বিশুদ্ধ দ্ৰাৱকৰ হিমাংক T0F ধৰো, F মানে ফ্ৰিজ মানে হিমাংক, দ্ৰৱৰ হিমাংক TF ধৰো, তেতিয়াহ'লে হিমাংক অৱনমন কি হ'ব, এই T0F - TF, যিটো বেছিটোৰ পৰা কমটো ধৰিব লাগে। সো এতিয়া আমি কি কৰিম, গ্ৰাফ এটা তোমালোকক বুজাই দিয়া ট্ৰাই কৰিম। সাপোজ ইয়াতে ললো মই উষ্ণতা আৰু ইয়াতে ললো বাষ্পীয় চাপ। এতিয়া লেকটাল মই আঁকা ট্ৰাই কৰিম। এইটো হল দ্ৰাৱকৰ, এনেকে দিলো, এইটো হল দ্ৰাৱক, জুলীয়া দ্ৰাৱক। জুলীয়া দ্ৰৱ এটা আঁকা। জুলীয়া দ্ৰাৱকতকৈ দ্ৰৱৰ বাষ্পীয় চাপ কম, তলে দি আঁকিলো, এইটো হল দ্ৰৱ। এতিয়া আমাক কি হৈছে, যি উষ্ণতাত জুলীয়া পদাৰ্থৰ এটা বাষ্পীয় চাপ গোটা অৱস্থাৰ বাষ্পীয় চাপ সমান হ'ব, আমি গোটা অৱস্থাৰ বাষ্পীয় চাপ এটা আঁকিলো। সাপোজ এইটো হল গোটা অৱস্থাৰ বাষ্পীয় চাপ। এইটো আমি কি লিখিম, দ্ৰাৱক গোটা অৱস্থাত। এতিয়া আমাৰ ডেফিনেশ্যন কৈছে, যি উষ্ণতাত জুলীয়া পদাৰ্থৰ বাষ্পীয় চাপ গোটা অৱস্থাৰ বাষ্পীয় চাপৰ সমান হয়। এই তোমালোকে জানা গোটাৰ পৰাহে জুলীয়া হ'ব, গতিকে গোটাৰ বাষ্পীয় চাপ একেবাৰে কম হ'ব। এখানে বহুত কম দিছো, ইয়াৰ বাষ্পীয় চাপ এইখিনি মান দিয়া হৈছে, তাতকৈ ইয়াৰ অলপ বেছি দিয়া হৈছে দ্ৰৱৰ বাষ্পীয় চাপ। হাইয়েস্ট দিয়া হৈছে তোমাৰ, তো এইকেইটাৰ ভিতৰত চোৱা জুলীয়াৰ বাষ্পীয় চাপ হাইয়েস্ট, জুলীয়াক হিট দিয়াৰ লগে লগে বাষ্প হ'ব। সাপোজ এইখিনি মান চোৱা কিমান বেছি, যেহেতু জুলীয়াৰ লগত চেনি মিক্স কৰা হৈছে, দ্ৰৱ হৈছে, তাৰ বাষ্পীয় চাপ অলপ কম হ'ব।
তোমালোকে জানা গোটাৰ বাষ্পীয় চাপ আৰু বহুত কম, গোটা অলৰেডি গোটা হৈ আছে, তো ইয়াৰ বাষ্পীয় চাপ যথেষ্ট কম হ'ব। এতিয়া এই যিটো বিন্দুত জুলীয়া দ্ৰাৱকৰ বাষ্পীয় চাপ আৰু গোটা অৱস্থাৰ বাষ্পীয় চাপ মিলি গৈছে, এইটোৱে হ'ব তোমাৰ হিমাংক। সমান হয় সেই বস্তুটো হিমাংক বোলে। যেহেতু বিশুদ্ধ দ্ৰাৱকৰ হিমাংক এইটো, তেতিয়াহ'লে আমি এতিয়া লিখিম T0F। এতিয়া দ্ৰৱৰ বাষ্পীয় চাপ কি হ'ব, তেতিয়াহ'লে এইটো গোটাৰ লগত মিলাই দিব লাগিব, য'ত কাটে ইয়াত কাটিল, এই যে কাটিল ইয়াতে কি হৈ গ'ল তোমাৰ দ্ৰৱৰ বাষ্পীয় চাপ আৰু গোটা অৱস্থাৰ বাষ্পীয় চাপ মিলি গ'ল, তাহলে এইখিনিক আমি কম দ্ৰৱৰ হিমাংক TF। এই দুটা ডিফাৰেন্সত আমি কম হিমাংক অৱনমন। আশা কৰো বুজি পালা, এইখিনিকে কম আমি হিমাংক অৱনমন। এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা। প্ৰথমতে জুলীয়া দ্ৰাৱকৰ বাষ্পীয় চাপ আঁকিছো, জুলীয়া দ্ৰাৱকতকৈ দ্ৰৱৰ বাষ্পীয় চাপ কম হ'ব, সেইকাৰণে কম দিছিলো। চোৱা এইটো যে 0ৰ পৰা এনেকে বাঢ়ি যায়, সেইটো বহুত বেছি, সেইটো তাতকৈ কম আছিল। তাতকৈ কি হ'ব, গোটাৰ বাষ্পীয় চাপ কম হ'ব, লাগিলে আৰু অলপ তোমালোকে কমাই দিবা, এনেকে আৰু অলপ তল ফালে দিবা। গোটাৰ বাষ্পীয় চাপ আৰু কম, তো গোটাৰ বাষ্পীয় চাপ আঁকিছো। এতিয়া আমাৰ ডেফিনেশ্যনে কৈছে যি বিন্দুত জুলীয়া দ্ৰাৱকৰ বাষ্পীয় চাপ গোটা অৱস্থাৰ বাষ্পীয় চাপ মিলি যাব তাকে কয় হিমাংক, তাহলে এইটো দ্ৰাৱকৰ হিমাংক হ'ব, তাহলে T0F। আৰু যিটো বিন্দু দ্ৰৱৰ বাষ্পীয় চাপ আৰু গোটা অৱস্থাৰ বাষ্পীয় চাপ মিলি গৈছে তাক কয় দ্ৰৱৰ হিমাংক। আৰু এই দুটাৰ ডিফাৰেন্সত আমি কি কম, হিমাংক অৱনমন কম। তেতিয়াহ'লে তোমালোকে তলত অলপমান লিখি লোৱা, যদি বিশুদ্ধ দ্ৰাৱকৰ হিমাংক T0F, কমা আৰু দিব পাৰা, কমা নিদিলেও হ'ব, আৰু দ্ৰৱৰ হিমাংক TF হয়, তেন্তে হিমাংক অৱনমন ডেল্টা TF হ'ব। হিমাংক অৱনমন ডেল্টা TF হ'ব। কি হ'ব, ডেল্টা TF ইকুৱেল টু, মই অলপ আগত কৈছিলো সদায় বেছিটো মাইনাছ কমটো কৰিব লাগিব। তাহলে ইয়াত বেছি কোনটো, চোৱা বেছিটো হৈছে তোমাৰ বিশুদ্ধ দ্ৰাৱকৰ হিমাংক, তেতিয়াহ'লে হ'ব T0F, মাইনাছ কম কাৰ আছে, দ্ৰৱৰ হিমাংক TF। এটা কথা মনত ৰাখিবা, উত্তলাংকত কিন্তু উল্টা আছিল, TB মাইনাছ T0B আছিল, কাৰণ সেই সময়ত দ্ৰৱৰ উত্তলাংকটো কি আছিল, বেছি আছিল। সদায় বেছিটো মাইনাছ কমটো, তো ইয়াত দেখা গৈছে বিশুদ্ধ দ্ৰাৱকৰ যিটো বাষ্পীয় চাপ সেইটোৱে আমাৰ বেছি আছে, গতিকে ইয়াৰ বাষ্পীয় চাপ বা বেছি মানে ইয়াৰ হিমাংক বেছি, তো সেইকাৰণে এই বেছিটোৰ পৰা মানে কি কৰিছো, কমটো মাইনাছ কৰিছো। তো ডেল্টা TF ইকুৱেল টু কি হৈ গ'ল, T0 মাইনাছ F হ'ল। এতিয়া তলত লিখিব পাৰা, তলত অলপমান লিখা, পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে delta TF is directly proportional to কাৰ molality। এতিয়া ইয়াত এটা ধ্ৰুৱক দিব লাগিব, that is called K, যিহেতু আমি হিমাংক হিম মানে ফ্ৰিজ F কৰি আছো, সেইকাৰণে F দিছো। F মানে ফ্ৰিজিং পইণ্ট, সেইকাৰণে হিমাংক হৈছে। এতিয়া এই M মানে আমি জানো মোলালিটি, মোলালিটি ইকুৱেল টু কি লিখা যায়, W2 into 1000 divided by M2 into W1। তো ডেল্টা TF ইকুৱেল টু আমি ফাইনেলি কি পালো, এটা ফৰ্মুলা পালো, য'ত KF হ'ল হিমাংক অৱনমন ধ্ৰুৱক, হিমাংক অৱনমন ধ্ৰুৱক, বা ইয়াক আৰু এটা কয়, বা মোলাল অৱনমন ধ্ৰুৱক, মোলাল অৱনমন ধ্ৰুৱক, বা ক্ৰায়স্কোপিক ধ্ৰুৱক, ক্ৰায়স্কোপিক ধ্ৰুৱক। ইয়াৰে তিনিটা নাম তোমালোকে মনত ৰাখিবা। আৰু KF ৰ একক যদি লাগে, KF ৰ একক হৈছে কেলভিন কেজি পাৰ মল, বা লিখি থব পাৰা
K for একক, কেলভিন, কেজি পার মল। এই দুটা ফৰ্মুলাৰ সহায়ত হিমাংক অৱনমনৰ আমি কি কৰিব পাৰিম, গণিত বিলাক কৰিব পাৰিম। আৰু এটা অৱনমন মানে তেতিয়াহ'লে কি যোৱা, কমি যোৱা। তো হ্ৰাস পোৱা বা এই অৱনমনৰ জাগাত আৰু এটা ৱাৰ্ড লিখি থব পাৰা, হ্ৰাস পোৱা। এই অৱনমন মানে হ্ৰাস পোৱা। তো আশা কৰো তোমালোকে এইখিনি বুজি পালা। ইয়াৰ পৰা আমাৰ কি আহিব, গণিত আহিব। ইয়াৰ পৰা আমাৰ কি আহিব, গণিত আহিব। এতিয়া এই ফৰ্মুলা বিলাক ইউজ কৰি আমি হিমাংক অৱনমনৰ কি কৰা ট্ৰাই কৰিম, গণিত বিলাক কৰা ট্ৰাই কৰিম। প্ৰশ্নমালা এনচিইআৰটি কিতাপৰ পাঠস্থ প্ৰশ্নমালা 2.11 আৰু নতুন কিতাপ হলে 1.11 প্ৰশ্নটো সলভ কৰা ট্ৰাই কৰিম। কি দিয়া আছে, হিমাংক 1.5 ডিগ্ৰী সেলসিয়াস হ্ৰাস কৰিবলৈ 75 গ্ৰাম এচিডিক এচিডত কিমান গ্ৰাম এসকৰ্বিক এচিড মানে ভিটামিন সি, ইয়াৰ ফৰ্মুলাটো কি দিছে, C6H8O6 দ্ৰৱীভূত কৰিব লাগিব। দিয়া আছে কি তোমাৰ, দ্ৰৱীভূত কৰিব লাগিব। KF ৰ ভ্যালু কিমান, 3.9 কেলভিন কেজি পার মল। এইটো আমাৰ গণিতটো যে হিমাংক 1.5 ডিগ্ৰী চি হ্ৰাস কৰিবলৈ 75 গ্ৰাম এচিডিক এচিডত কিমান গ্ৰাম এসকৰ্বিক এচিড দ্ৰৱীভূত কৰিব লাগিব। যেহেতু এসকৰ্বিক এচিডিক এচিডত ত আছে, তাৰ মানে এইটো হৈছে দ্ৰাৱক, আর এসকৰ্বিক এচিডত ত নাই, তার মানে দ্ৰাব্য। তাহলে দ্ৰাব্যৰ ভৰ আমাক ওলাব দিছে। সলিউশন আমার দিয়া আছে কি কি, হিমাংক হ্রাস, এই হ্রাস মানে অবনমন দিয়া আছে, তার মানে ডেল্টা টিএফ ইকুয়াল টু 1 ডিগ্রি সি। মই তোমালোকক কৈছিলো ডেল্টা থাকে মানে ডিগ্রি ইকুয়াল কেলভিন লিখা যায়, দ্যাট মিন্স আমি একে লিখিম 1.5 কেলভিন। W1 কিমান দিয়া আছে, W1 দিয়া আছে 75 গ্রাম, কারণ দ্রাবকৰ ভৰ 75, ত থাকাটো দ্রাবক সদায়, W2 তো ওলাব দিছে। আর এসকৰ্বিক এসিড মানে ভিটামিন ইটো সির আমি কি করব লাগিব, মোলার মাস বাহির করব লাগিব। 12 × 6 8 × 1, অক্সিজেন আছে 6টা, 72 8 96, তাহলে কিমান হব 10 আর 6 16 10 176 আর W তো ওলাব লাগে। আমার ফর্মুলা কি আছিল, ডেল্টা টিএফ ইকুয়াল টু KF W2 × 1000 ডিভাইডেড বাই M2 × W1। তো ইয়াৰ পৰা আমাৰ W2 কিমান হ'ব, W2 হ'ব আমি বজ্ৰপূৰণ কৰো ডেল্টা টিএফ M2 × W1 ডিভাইডেড বাই KF × 1000। এতিয়া ভ্যালু কেইটা আগত বহাই লোৱা। ডেল্টা টিএফ ৰ ভ্যালু হৈছে কিমান 1.5, M2 ৰ ভ্যালু কিমান 176, W1 হৈছে 75, KF ৰ ভ্যালু কিমান 3.9 আৰু 1000। এটো সব 25 এৰে কাটিলে কিমান হ'ব, 3 হ'ব, ইয়াত হ'ব 4 40। ইয়াক যদি আমি 8 এৰে কাটো 5, কাটলো ইয়াত 5 আৰু 8 এৰে ইয়াক কাটিলে 22। তাৰপিছত এই পয়েন্ট উঠাই দিয়া যায়, চোৱা ইয়াতো এক ঘৰ পয়েন্ট, ইয়াতো এক ঘৰ পয়েন্ট, উঠাই দিলে কি হ'ব 15 হ'ব, ইয়াত 5 হ'ব, 5 এৰে 15 কাটিলে কিমান হ'ব 3 হ'ব, আৰু 3 ৰে 13 কাটিলে হ'ব 13। তেতিয়াহ'লে চোৱা পয়েন্ট কিন্তু আমি উঠাই দিছো অলপ তলতে, তেতিয়া ওপৰত কিমান হ'ব তোমাৰ 66 আৰু তলত হ'ব 13। 13 66 ভাগ যায় 5 বাৰ, থাকিল 65, 1 থাকিল ভাগ না যায় পয়েন্ট,
10 হল আকৌ ভাগ নাযায় 100 হল 7 তার মানে আমার অ্যান্সারটো হব 5.07 গ্রাম লাগে তোমালোকে একবার কাটাকুটা করে চাই লবা এইটো প্রশ্নের অ্যান্সার আমার হয়ে গেল তোমালোকৰ পুরানা কিতাব যদি হয় উদাহরণ 2.9 আর নতুন কিতাব হলে 1.9 কি দিয়া আছে 45 গ্রাম ইথিলিন গ্লাইকল 600 গ্রাম পানির হইতে মিহলোয়া হল দ্রবটোর নাম্বার এ হিমাঙ্ক দ্রবটোর হিমাঙ্কর অবনমন আৰু হিমাঙ্ক নির্ণয় করা আৰু হিমাঙ্ক নির্ণয় করা তো দুটা বস্তু ওলাব দিছে এটা হিমাঙ্ক অবনমন ডেল্টা টিএফ আৰু এটা আছে দ্রবর হিমাঙ্ক আছে টিএফ দুটা বস্তু ওলাব দিছে সলিউশন আমি প্রথমে কি করিম ইয়াতে এত গ্রাম ইথিলিন গ্লাইকল পানির হইতে আছে দুটা বস্তু আছে ইথিলিন গ্লাইকল আর পানি ভাবিছার পানি থাকলে পানি সদায় দ্রাবক দ্যাট মিন্স W1 কিমান দিয়ে আছে 600 গ্রাম W2 মানে দ্রব্যৰ ভর দ্যাট ইজ 45 গ্রাম এতিয়া M2 বাইর করবা লাগব দ্রব্য মানে ইথিলিন গ্লাইকল M2 ইথিলিন গ্লাইকলৰ ফর্মুলাটো কি আছিল C2H6O2 এইটো ইথিলিন গ্লাইকল মানে দুটা কার্বন গ্লাইকল মানে ওসরা আছে দুটা কার্বন যদি OH থাকে তাক কয় ইথিলিন গ্লাইকল ইয়াত হাইড্রোজেন কেটা লাগবে দুটা ইয়াতেও লাগবে দুটা তেতিয়ালে কার্বন দুটা হাইড্রোজেন ইয়াত দুটা চাৰিটা পাঁচটা ছয়টা অক্সিজেন দুটা ইয়াৰ আণবিক ভর কিমান হ'ব তেতিয়াহলে 2 × 12 + 6 × 1 2 × 60 24 6 32 কিমান হ'ব 10 12 62 হয়ে গেল এই প্রশ্নটোত হিমাঙ্করে কেএফ দিয়া নাই তেতিয়াহলে তোমালোকে মনত রাখিবা কেএফ সদায় দিয়া থাকিব তো কিবা খানত উঠা নাই এনেকে লিখি লবা পানির কেএফ হল 1.86 কেজি পার মল এটো তোমালোকে মনত রাখিব নালাগে মুখস্থ কৰিব নালাগে এটো পরীক্ষাত সদায় দিয়া থাকিব ইয়াতো দিয়া আছে হয়তো কিবা কারণত কিতাবত দিওতে উঠোৱা নাছিল তাহলে কেএফ এর ভ্যালু তো দিয়াই আছে তাহলে আমাৰ কি আছে ফর্মুলা আছে ডেল্টা টিএফ ইকুয়াল টু কেএফ W2 * 1000 divided by M2 * W1 তাহলে KF এর ভ্যালু কিমান 1.86 আৰু W2 এর ভ্যালু কিমান 45 * 1000 divided by M2 এর ভ্যালু কিমান 62 W1 এর ভ্যালু কিমান 600 তো কাটাকুটা কৰিবা তিনেৰে যায় এইখিনি যোগ বিয়োগ কৰি তোমালোকে পাবা 2.2 পাবা তো এইটো হল কেলভিন তোমালোকে একবার কাটাকুটা করে চাবা ইয়াক তিনেৰে কাটিবা সব কাটাকুটা করে চাবা মোটামুটি 2.2 কেলভিন পাবা এটো হল আমার এটা অ্যানসার কোনটো হল হিমাঙ্ক অবনমন ওলাই গল আৰু এটা প্রশ্ন আছে হিমাঙ্ক নির্ণয় করতে আমার একটা ফর্মুলা আছে তোমালোকে জানা ডেল্টা টিএফ ইকুয়াল টু কি আছিল T0F - TF তাহলে -TF টো ওলাব ইয়াক বা ফালে লয়া তাহলে TF মাইনাস প্লাস হ'ব আৰু T0F - ডেল্টা TF এতিয়া তোমালোকে জানা যে বিশুদ্ধ T0F আছে বিশুদ্ধ দ্রাবকৰ হিমাঙ্ক ইয়াত দ্রাবক আছে পানী তাহলে বিশুদ্ধ দ্রাবকৰ হিমাঙ্ক মানে ইয়াত পানীৰ হিমাঙ্ক পানী হিম মানে বরফ কিমান হয় 0 ডিগ্রি হয় 0 ডিগ্রি মানে কিমান কেলভিন 273 কেলভিন 2733 - 2.2 ইকুয়াল টু কিমান হ'ব তেতিয়াহলে 273 ৰ পৰা 0 দিলো আৰু এতে 2.0 তেতিয়ালে কি হ'ব 2.2 তাহলে হ'ব 8 ইয়াতে হল 2 0 ইয়াতে হলে 270.8 কেলভিন এটোৱে তোমাৰ आंसर আশা কৰো তোমালোকে आंसरটো বুজি পালা এইখিনি ক্যালকুলেশন কৰি চাবা আৰু বাকিখিনি তোমাৰ आंसर
কিতাপত অলপ 273.15 দিব পাৰে, এইটো একজাক্ট একুৰেট, তোমালোকে সেই একুৰেটটো ল'ব নালাগে, পইণ্টটো নালাগে, 270 দেৰি কৰিলে কিন্তু গণিতটো হৈ যাব। আশা কৰো তোমালোকে এইটো প্ৰশ্ন বুজি পালা। নেক্সট আৰু এটা এনচিআৰটি কিতাপ প্ৰশ্ন আছে ইয়াৰ পৰা, এইটো হ'ল 2.10 নতুন কিতাপৰ হলে হ'ব 1.10। প্ৰশ্নটো মই লিখি দিছো, কি দিয়া আছে, 50 গ্ৰাম বেঞ্জিনত অনুদ্বায়ী দ্ৰব্য এটাৰ 1.00 গ্রাম দ্রবীভূত করিলে বেঞ্জিনৰ হিমাঙ্ক 0.40 কেলভিন কমে। বেঞ্জিনৰ হিমাঙ্ক অবনমন ধ্রুবক 5.12 কেলভিন কেজি পার মল হলে দ্রব্যটোৰ মলাৰ ভৰ গণনা কৰা। দ্রব্যটোৰ মলাৰ ভৰ গণনা কৰা। তেতিয়াহ'লে দ্রব্যটোৰ মলাৰ ভৰ, তাৰ মানে M2 ওলাব দিছে, বেঞ্জিনত আছে, তেতিয়াহ'লে আমাৰ কি দিয়া আছে, W1 কিমান দিয়া আছে, 50 গ্রাম। অনুদ্বায়ী দ্রব্যটোৰ ভৰ দিয়া আছে, that is W2 দিয়া আছে 1.00 গ্রাম। হিমাঙ্ক ইমান কমে, হিমাঙ্ক কমা মানে ডেল্টা টিএফ দিয়া আছে 0.40 কেলভিন। এতিয়া KF কত গল, এবারও KF দিয়া নাই নাকি, দিয়া আছে, এইবার হিমাঙ্ক অবনমন ধ্রুবক দিয়া আছে 5.12 কেলভিন কেজি পার মল, আৰু M2 আমাৰ ওলাব লাগে। আমাৰ ফৰ্মুলা কি আছিল, ডেল্টা TF ইকুয়াল টু KF W2 into 1000 divided by M2 into W1। ইয়াৰ পৰা কি ওলাব দিছে, M2, তাহলে M2 এইফালে লৈ যোৱা, তাহলে ডেল্টা TF তারপর M2 ইকুয়াল টু কি হবে, তাহলে KF W2 into 1000 divided by delta TF into W1। KF এর ভ্যালু কিমান দিয়া আছে, KF এর ভ্যালু আছে 5.12, W2 এর ভ্যালু কিমান দিয়া আছে 1 গ্রাম into 1000 divided by delta TF কিমান দিয়া আছে 0.40 আৰু W1 দিয়া আছে 50। এইখিনি যোগ বিয়োগ কৰিলে তোমালোকে পাবা 256 গ্রাম পার মল। এইটোৱে হল তোমালোকৰ এনসার। তেতিয়াহ'লে দুটা গণিত আছিল, দুটা গণিত আমি উদাহৰণৰ দুটা কৰিলো, আৰু এটা পাঠস্থ প্ৰশ্নমালা আছিল, সেইটো আমি কৰি দিলো। এইখিনি আছিল তোমাৰ হিমাঙ্ক ৰিলেটেড এনচিআৰটি কিতাপত প্ৰশ্ন, গোটেইকেইটা প্ৰশ্ন কিন্তু মই তোমালোকক সলভ কৰি দিলো। এতিয়া আমি চাম লাস্ট সংখ্যাগত ধর্ম, এটার নাম আছিল রসাকর্ষী চাপ। এই রসাকর্ষী চাপ পঢ়িবলৈ হলে তাৰ আগতে আমি জানিব লাগিব ৰসাকৰ্ষণ। গতিকে আমি হেডিংটো দুটা তেনেকে দিম, ৰসাকৰ্ষণ আৰু ৰসাকৰ্ষী চাপ। ৰসাকৰ্ষণ আৰু ৰসাকৰ্ষী চাপ কি কৰিবা, সাপোজ একটা
ইয়াতে হল SPM এইটো হল দ্রব, এইটো হল দ্রাবক। এতিয়া এই যে SPM আছে ইয়াৰ কমপ্লিট নাম হৈছে সেমি পারমিয়েবল, তার মানে এসামিছত কয় ইয়াক, এসামিছ নামটো হৈছে অর্ধভেদ্য আবরণ। আবরণ, অর্ধভেদ্য আবরণ, আবরণ। অর্ধভেদ্য আবরণ মানে কি, একফালে যাব পাৰে, এইবিলাক বহুত সৰু সৰু, ইয়াৰ মাজত সৰু সৰু ফুটা আছে, এই ফুটা দিয়ে মনত ৰাখিবা। অকল দ্ৰাৱকৰ অণুবিলাক যাব পাৰে, পানীৰ অণু যাব পাৰে, বেলেগ অণু যাব নোৱাৰে। দ্ৰৱ মানে কি, সাপোজ মই পানীৰ লগত চেনি মিলাইছো, পানীৰ লগত চেনি মিলাইছো, এটা মিক্সাৰ হৈছে, এইবিলাক বস্তু, এই চেনিবিলাক কিন্তু ইয়াৰ মাজেদি, চেনি পানী দ্ৰৱটো ইয়াৰ মাজে যাব নোৱাৰিব, অকল কি যাব পাৰিব, পানী যাব পাৰিব। এতিয়া ইফালে আছে অনলি পানী, ইয়াত আছে দ্ৰৱ। এই দ্ৰাৱকৰ অণুবিলাক এই সেমি পারমিয়েবল, ইয়াত যেহেতু চেনি ইয়াৰ লগত মাজে মাজে সোমাই আছে, এইবিলাকৰ চেনি সোমাই আছে, তেতিয়াহ'লে ইয়াৰো যিখিনি আছে চোৱা, ইয়াৰো একেখিনি আছে, তেতিয়াহ'লে ইয়াত পানীৰ পৰিমাণ ইয়াতকৈ কি আছে, কম আছে, কাৰণ ইয়াত চেনিও সোমাই আছে নহয়। তাহলে ইয়াত যিমান পানী আছে তাতকৈ ইয়াৰ পানী কম থাকিব, কাৰণ চোৱা আমি সমান সমান লৈছো, এইখিনিৰ ভিতৰতে আছে চেনিও আছে পানীও আছে, গতিকে ইয়াত যিমান পানী থাকিব তাতকৈ ইয়াৰ পানীৰ পৰিমাণ কি থাকিব, বেছি থাকিব। যদি ইয়াত পানীৰ পৰিমাণ বেছি থাকে তেতিয়াহ'লে এই সেমি পারমিয়েবল দি কি হ'ব পাৰিব, এই পানীবিলাক দ্ৰৱৰ ফালে গতি কৰিব। এই যে দ্ৰাৱকৰ অণু দ্ৰৱৰ ফালে যে গতি কৰে, ইফালে যে আহি থাকে, সেইটোৰ নাম হৈছে তোমাৰ কি, ৰসাকৰ্ষণ। এই যে পিষ্টন বিলাক, এই যে পিষ্টন বিলাক মই দিছো যে ইয়াতে, মনত ৰাখিবা এইটো আপ ডাউন কৰিব পাৰে, এনেকে লগা নহয় ডাইৰেক্টলি, এইটো ইয়াৰ লগত আপ ডাউন কৰিব পাৰে। যেতিয়া ইয়াৰ পৰা ইয়াত পানী যাব তেতিয়া এই পিষ্টনটো তলত আহিব, এই পিষ্টনটো কি হৈ যাব, ওপৰ ফালে গতি কৰিব। যিমান টাইম লৈ ইয়াৰ পানী আৰু ইয়াৰ পানী সমান নহয়, সিমান টাইম লৈ কি হৈ থাকিব, এই বস্তুটো আদান প্ৰদান হৈ থাকিব। একচুৱেলি আদান প্ৰদান নহয়, অনলি দ্ৰাৱকৰ পৰা দ্ৰৱলৈ গতি কৰিব। তেতিয়াহ'লে আমি ডেফিনেশ্যনটো কি লিখিম, ৰসাকৰ্ষণৰ, যে অৰ্ধভেদ্য আবৰণৰ মাজেদি বিশুদ্ধ দ্ৰাৱকৰ অণু দ্ৰৱৰ ফালে গতি কৰিলে দ্ৰাৱক অণুৰ সেই গতিৰ নামে হৈছে ৰসাকৰ্ষণ। বিশুদ্ধ দ্ৰাৱকৰ অণু, বিশুদ্ধ দ্ৰাৱকৰ অণু অৰ্ধভেদ্য আবৰণৰ মাজেদি, অৰ্ধভেদ্য আবৰণৰ মাজেদি দ্ৰৱৰ ফালে, দ্ৰৱৰ ফালে গতি কৰে। এটা অলৱেজ কৰিব, তুমি মই একো কৰিব নালাগে, কাৰণ ইয়াতে পানীৰ পৰিমাণ কম আছে, ইয়াত পানীৰ পৰিমাণ বেছি আছে। দ্ৰাৱক অণুৰ মাজেদি এই সেমি পারমিয়েবলৰ যে ফুটা আছে, ছিদ্ৰ আছে, ছিদ্ৰ দি অকল পানী যাব পাৰে। য'ত পানীৰ পৰিমাণ কম আছে, য'ত বেছি আছে, সেইফালে কি হ'ব, পানীৰ পৰিমাণ, পানী গতি কৰিব। তো যেহেতু দ্ৰাৱকৰ পৰা দ্ৰৱলৈ গতি কৰিছে, এই সেমি পারমিয়েবল ইয়াৰ পৰা কিন্তু ইয়াত যাব নোৱাৰে, অনলি এটা মুখা, ইফালৰ পৰা ইফালে আহিব পাৰিব। সেইকাৰণে ইয়াক কৈছে অৰ্ধভেদ্য, যিকোনো এটা ফালে, ইফালৰ পৰা ইফালে পানী বেছি আছে মানে ইফালে যাব, এইকাৰণে কৈছে এটা অৰ্ধভেদ্য আবৰণ। বিশুদ্ধ দ্ৰাৱকৰ অণু অৰ্ধভেদ্য আবৰণৰ মাজেদি দ্ৰৱৰ ফালে গতি কৰে। দ্ৰাৱক অণুৰ এই গতিকেই, দ্ৰাৱক অণুৰ এই গতিকেই ৰসাকৰ্ষণ বুলি, ৰসাকৰ্ষণ বুলি, আশা কৰো ৰসাকৰ্ষণ বুজি পালা, যে এই যে দ্ৰাৱকৰ অণুবিলাক অৰ্ধভেদ্য আবৰণৰ মাজেদি যে দ্ৰৱৰ ফালে গতি কৰিছে, এই গতিৰ নাম কি, ৰসাকৰ্ষণ। এতিয়া যেতিয়া মই ইয়াতে আহি থাকিব তেতিয়াহ'লে পিষ্টনটো কি হ'ব, অলপমান ওপৰ ফালে যাব। এতিয়া মই যদি এটা কাম কৰো যে এই পিষ্টনক মই ওপৰ ফালে যাব নিদিম, মই ওপৰত কি কৰিলো, হেঁচা দি ধৰিলো। কিমানখিনি হেঁচা দিলো, যাতে এই পিষ্টনটো এই পিষ্টনৰ সমান থাকে। এই পিষ্টনটো ইয়াৰ ফালে দিয়াৰ লগে লগে এই পিষ্টনটো ওপৰ ফালে যাব, কাৰণ এইফালে বাঢ়ি যাব, যে ইয়াত চেনিও আছে, যে চেনিৰ পৰিমাণ থকাৰ কাৰণে ইয়াৰ পৰা বাঢ়ি যাব, বাঢ়ি যোৱাৰ কাৰণে পিষ্টনটো ওপৰ ফালে, সাপোজ পিষ্টনটো এইলৈ উঠি আহিল, ইয়াক দিয়াৰ কাৰণে পিষ্টনটো ওপৰ ফালে গৈ আছে। এতিয়া মই যদি কওঁ নহয় এই পিষ্টনটোক মই আগৰ জাগাতে ৰাখিম, তেতিয়াহ'লে নিশ্চয় মই ওপৰৰ ফালে চাপ দিব লাগিব।
এনেকুৱা চাপ দিম যাতে ইয়াৰ আৰু ইয়াৰটো সমান হয় তেতিয়াহ'লে যদি মই এই লেভেলত আনি যাওঁ পিষ্টনটো ইয়াৰ লেভেলত আনি যাওঁ তেতিয়াহ'লে তোমালোকে চোৱা এই ইয়াৰ পানীবিলাক কিন্তু ইয়াত যাব নোৱাৰিব কাৰণ ই অহাৰ লগে লগে পিষ্টনটো ওপৰ ফালে গৈছিল এতিয়া মই ওপৰ ফালে হেঁচা দিছো এই পিষ্টনটো ঠেলি ঠেলি আগৰ অৱস্থালৈ লৈ আহিছো তেতিয়াহ'লে তোমালোকে চোৱা ইয়াৰ অণুবিলাক ইয়াত আহাৰ ইচ্ছা আছে বহুত ইচ্ছা ঠেলি থাকিব কিন্তু ইয়াত যেহেতু আমি হেঁচা মাৰি ধৰছো হেঁচা মাৰি ধৰাৰ কাৰণে ই কি হ'ব নোৱাৰে ওপৰ ফালে যাব নোৱাৰে তাহলে যি ন্যূনতম চাপ দিলে যিখিনি চাপ দিলে এই ৰসাগৰখনটো বন্ধ হয় চোৱা ইফালৰ পৰা ইফালে যে আহিছিল এইটো বন্ধ হ'ব সেই চাপৰ নামে হৈছে ৰসাৱৰ্তী চাপ ইয়াৰ ওপৰত কিমানখিনি চাপ দিলে এই যে দ্ৰাৱকৰ্ণ ধ্ৰুৱৰ ফালে আহিছিল বা ৰসাগৰখন হৈছিল সেইটো যে বন্ধ হ'ব এই চাপখিনিৰ নামে কি ৰসাৱৰ্তী চাপ তাহলে প্ৰেগ্ৰাফ কৰি লিখিম এতিয়া ইয়াক কিহেৰে বুজায় পাইৰে বুজায় তাহলে পাই চাপ আমি দিয়াৰ লগে লগে ৰসাগৰখনটো বন্ধ হ'ব দ্ৰৱৰ ওপৰত যিখিনি চাপ প্ৰয়োগ কৰিলে ৰসাকৰ্ষণ বন্ধ হয় ৰসাকৰ্ষণ বন্ধ হয় সেইখিনি চাপক ৰসাকৰ্ষী চাপ বুলি এইখিনি চাপক ৰসাকৰ্ষী চাপ বোলে ৰসাকৰ্ষী চাপ বুজি পালা এই যে পিষ্টনটো ওপৰ ফালে গৈছে এতিয়া মই ইমানখিনি চাপ দিম যিমানখিনি দিলে কি হয় পিষ্টনটো ওপৰ ফালে যে ইয়াৰ লেভেলত থাকে ইয়াৰ যেতিয়া লেভেলত থাকে এইবিলাক ইয়াত আহিব নোৱাৰে দ্যাট মিন্স এইটো ষ্টপ হৈ থাকিব ইফালে ষ্টপ হৈ থাকিব ই চেষ্টা কৰিব কাৰণ ইফালে পানী বেছি আছে কম আছে চেষ্টা কৰিব কিন্তু হলে কি হ'ব আমি ওপৰ ফালে চাপ দিছো চাপ দিয়াৰ কাৰণে এই পিষ্টন সমান হৈ গৈছে গতিকে সি কৰিব নোৱাৰে ওপৰ ফালে যাব নোৱাৰে যিমানখিনি চাপ দিলে এই পিষ্টন সমান হয় বা ৰসাকৰ্ষণ বন্ধ হয় বা এনেকুৱাও ক'ব পাৰো দ্ৰাৱকৰ্ণ ধ্ৰুৱলৈ অহা বন্ধ হয় সেই চাপৰ নামেই হৈছে ৰসাকৰ্ষী চাপ আশা কৰো তোমালোকে ৰসাকৰ্ষী চাপ বুজি পালা এতিয়া আমি লিখিম তলত লিখা ৰসাকৰ্ষী চাপক পাই আখৰেৰে বুজোৱা হয় ৰসাকৰ্ষী চাপক পাই আখৰেৰে বুজোৱা হয় পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে এই পাই প্ৰপৰ্শনেল টু মোলাৰিটি প্ৰপৰ্শনেল টু টেম্পাৰেচাৰ যত চি হৈছে তোমাৰ গাঢ়তা অলপ আমি লিখি দিম that is pi is proportional to ct এতিয়া এই প্ৰপৰ্শনেল যেটা ধ্ৰুৱক দিব পাৰি that is called r তাহলে কি হ'ব crt এতিয়া চি মানে কি ইয়াত চি মানে হৈছে মোলাৰিটি আৰু r মানে হৈছে ইউনিভাৰ্সেল গ্যাস কনস্ট্যান্ট সাৰ্বজনীন গ্যাস ধ্ৰুৱক ইয়াৰ মান এই ক্ষেত্ৰত হ'ব 0.082 লিটাৰ এটিএম পাৰ কেলভিন পাৰ মল আৰু টি হৈছে উষ্ণতা যেহেতু ইয়াতে কেলভিনত আছে টি সদায় কেলভিনত হ'ব লাগিব কেলভিনত উষ্ণতা এতিয়া এই মোলাৰিটি যেহেতু এইটো লিটাৰত আছে তাহলে মোলাৰিটি লিটাৰৰ ফৰ্মুলাটো কি আছিল W2/m2v এইটো হল মোলাৰিটি লিটাৰ থকা ফৰ্মুলা মই যে আগৰ ভিডিঅ তোমালোকক মোলাৰিটি শিকাইছো তাতে চাবা এটা লিটাৰ থকা ফৰ্মুলা আছে এটা মিলিটাৰ থকা ইয়াত লিটাৰ থকা কি হ'ব r লিটাৰত আছে তেতিয়াহলে এইটো আমি ইয়াতে পুট কৰিম তেতিয়াহলে কি হ'ব W2RT/m2v ইয়াৰ পৰা আমি এইটো এটা ফৰ্মুলা পালো ৰসায়নিক চাপ বাহিৰ কৰা ইয়াৰ পৰা আমি যদি m2 বাহিৰ কৰিব আহে আমি m2 লিখিব পাৰিম তেতিয়াহলে কি হ'ব W2R2/πv বহুত সময় এটো দৰকাৰ হয় তোমালোকৰ যে পৰীক্ষাত আহে যে দ্ৰব্য উলিয়াৰ বাবে এটা প্ৰকাশ ৰাশি উলিওৱা তেতিয়া মনত ৰাখিবা এইটো দ্ৰব্যৰ মোলাৰ মাস দ্ৰব্যৰ আণবিক ভৰ বাহিৰ কৰা এটা প্ৰকাশ ৰাশি উলাব দিলে এইটোৱে তোমাৰ বুজায় তো ৰসায়নিক চাপৰ পৰা আমি কি কৰিব দ্ৰব্যৰ মোলাৰ ভৰ বাহিৰ কৰিব পাৰো এইখিনি হল তোমালোকৰ ৰসাকৰ্ষণ আৰু ৰসায়নিক চাপ ইয়াৰ পৰা আমি কি কৰিব লাগিব নিউমেৰিকেল আমি এতিয়া সলভ কৰিব লাগিব
এতিয়া আমি চাম ৰসাগৰ্ষী চাপৰ পৰা কেনেকুৱা টাইপৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। পাঠস্থ প্ৰশ্নমালা 2.12 আর নতুন কিতাব হলে 1.12 কি লিখা আছে 450 ml পানিত 450 ml পানিত 18,500 মোলার ভর বিশিষ্ট এটা বহুযোগী যৌগৰ 1.0 গ্রাম দ্রবীভূত করিলে 37 ডিগ্রি সেলসিয়াস উষ্ণতাত দ্রবটোৰ ৰসাগৰ্ষী চাপ পাস্কেল এককত গণনা কৰা কি দিছে 450 ml পানীত 1,85,000 মোলাৰ ভৰ বিশিষ্ট এটা বহুযোগী যৌগৰ 1.0 গ্রাম দ্রবীভূত করলে 37 ডিগ্রি সেলসিয়াস দ্রবটোৰ ৰসাগৰ্ষী চাপ পাস্কেল এককত গণনা কৰা তেতিয়াহ'লে আমি সলিউশন কি দিয়া আছে ইয়াতে পানী দিয়া আছে এত ml পানীত ভি দিয়া আছে ভলিউম কিমান দিয়া আছে 450 ml যেহেতু আৰৰ মানটো কি আছিল আর আছিল 0.082 লিটার এটিএম 0.0 লিটার এটিএম পার কেলভিন পার মোল সো ইয়াত লিটার আছে তাহলে ইয়াত আমি লিটার কৰিব লাগিব লিটার করলে 1000 এ ডিভাইড দিব লাগিব দ্যাট ইজ 4.45 লিটার W2 কিমান দিয়া আছে 1.0 গ্রাম মোলার ভর কিমান দিয়া আছে M2 দিয়া আছে 1,85,000 টি দিয়া আছে তোমার ডিগ্রিত কিন্তু আমার টি আমার 70 এত ডিগ্রি সেলসিয়াস আমি কেলভিনত লম তাহলে কিমান হ'ব 10 10 11 310 আৰু ওলাব লাগে আমাক পাই আৰু কিবা লাগিব নেকি আমাক ফৰ্মুলাটো আমাৰ কি আছিল পাই ইকুয়াল টু W2 RT বাই M2V W2 ৰ মান কিমান 1 গ্রাম আৰৰ মান কিমান আৰৰ মান 0.082 টি কিমান দিয়া আছে টেম্পারেচার 310 M2 কিমান দিয়া আছে 1,85,000 আৰু ভি দিয়া আছে 0.45 এইখিনি যোগ বিয়োগ পূৰণ হৰণ কৰিলে তোমালোকে পাবা এনেকুৱা তো ইয়াত এটিএম হ'ব কিয় কাৰণ ইয়াত এই যে 8 এটিএম আছে ৰসাগৰ্ষী চাপৰ একক এটিএম পাস্কেল এইবিলাক কিন্তু আমাক পাস্কেলত ওলাব দিছে গতি আমি এটা কাম কৰো পয়েন্টটো আমি হিভালে লৈ যাও 1 2 3 4 5 পাঁচ ঘৰ পিছত পয়েন্ট লৈ গলে আমি লিখব লাগে 10 to the power -5 এই পয়েন্ট যদি হিভালে আগুৱাই লৈ যা পিছুৱাই লৈ যা তেতিয়াহলে মাইনাস কি ঘৰ পিছুৱাইছো 1 2 3 4 5 পাঁচ ঘৰ পিছুৱাইছো সেইকাৰণে 10 to the power -5 আছে এতিয়া তোমালোকে লিখি থব পাৰা 1 পাস্কেল ইকুয়াল টু 10 to the power -5 এটিএম তেতিয়াহলে এই 10 to the power -5 এটিএম যাত আমি কি লিখব পাৰিম 1 পাস্কেল দ্যাট ইজ কল্ড পিএ এইটোৱে হল তোমালোকৰ এনসার তো আশা কৰো তোমালোকে বুজি পালা এই গোটেইখিনি আমাৰ দিয়া আছে ফৰ্মুলাটোত বহাই দি কাটা কুটা কৰি তোমালোকে যি কৰিবা সেইটো পাবা বা ইয়াৰ ওচৰা ওচৰি কিবা এটা পাবা তো এনেকা টাইপৰ তোমাৰ এটিএম হল এটিএম পৰা পাস্কেল বনাব লাগে 10 to the power -5 দিলো গতিকে আমাৰ এনসারটো হৈ গ'ল তো আশা কৰো তোমালোকে ৰসাগৰ্ষী চাপৰ এই গণিতটো তোমালোকে অনায়াসে পঢ়িব পাৰিবা এনসিআরটি কিতাবত আৰু এটা গণিত আছে সেইটো হৈছে পুৰণা কিতাবৰ হলে 2.11 আর নতুন কিতাব হলে 1.11 কি লিখা আছে যে এবিধ প্রোটিনৰ 200 সেন্টিমিটার কিউব
আয়তনৰ জলীয় দ্ৰৱ এটাত protein 1.26 গ্রাম আছে 1.26 গ্রাম আছে 300 কেলভিন উষ্ণতা 300 কেলভিন উষ্ণতাত এই দ্ৰৱটোৰ ৰসাকৰ্ষী চাপ 2.57 into 10 to the power minus 3 bar হলেই প্ৰটিন বিধৰ মলাৰ ভৰ গণনা কৰা এইবাৰ কি দিছে m2 লাভ দিছে মলাৰ ভৰ মানে m2 তো সলিউশন আমাৰ ইয়াত দিয়া আছে কি 200 সেন্টিমিটার কিউব আয়তন ভি দিয়া আছে 200 সেন্টিমিটার কিউব আয়তন আর আমি জানো 0.082 লিটার এটিএম পার কেলভিন পার মোল তেতিয়াহলে যেহেতু লিটাৰত আছে এটা সেন্টিমিটার কিউব আছে এটা সেন্টিমিটার কিউব আমি লিটাৰলৈ ট্ৰান্সফাৰ কৰিব লাগিলে আমাক 1000 ৰে ডিভাইড দিব লাগিব that is 0.2 লিটাৰ হ'ব তো 0.2 লিটাৰ হল বা 0.200 মানে 0.2 লিটাৰ তাৰ পিছত W2 দিয়া আছে কিমান W2 দিয়া আছে 1.26 গ্রাম তাৰ পিছত ৰসাকৰ্ষী চাপ কিমান দিয়া আছে পাই দিয়া আছে তোমাৰ 2.57 into 10 to the power minus 3 বার আৰু কি লাগে আমাক m2 তো বাহিৰে কৰিব দিছে তেতিয়াহলে আমাৰ ফৰ্মুলাটো কি আছিল পাই ইকুয়াল টু w2 rt by m2v এটা টি কত পালা টি দিয়া আছে সোয়া তোমাৰ লগত 300 টি দিয়া আছে 300 কেলভিন তেতিয়াহলে এই গোটেইখিনি বহাই দিলে তোমাৰ লগত কি ওলাব m2 তেতিয়াহলে m2 ইকুয়াল টু কি হ'ব w2 rt by pi v এই w2 জায়গাত কিমান বহা যায় 1.26 আৰৰ মান হৈছে 0.082 টেম্পারেচার হল 300 পাই কিমান হল 2.57 into 10 to the power minus 3 আৰু ভি কিমান আছে ভি মানে 0.2 2.00 মানে 0.2 এইখিনি যোগ বিয়োগ কৰি যি ভাবা তোমালোকৰ এনসার এইখিনি কৰি মোৰ কমেন্ট বক্সত তোমালোকে জনাই দিবা ইয়াৰ এনসারটো কি হ'ব তো আশা কৰো তোমালোকে এনসার বিলাক প্ৰশ্নটো বুজি পালা কেনেকৈ আমি কৰিলো তো এইখিনিয়ে হল তোমালোকৰ ৰসাকৰ্ষী চাপ আজি সংখ্যাগত সময় 4টা আছিল আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন আৰু উতলাংক আগৰ ভিডিঅত মই শিকাইছিলো আজি মই তোমালোকক শিকালো হিমাংক অৱনমন আৰু ৰসাকৰ্ষী চাপ এইখিনি আছিল তোমাৰ সংখ্যাগত ধৰ্ম আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলো থ্যাঙ্কস ফৰ ওয়াচিং